হাই ফ্ৰেণ্ডছ, এনে ষ্টাডিলৈ আপোনালোক সকলোকে স্বাগতম। আজি পুনৰ আৰু এটা নতুন বিষয় আপোনালোকৰ আগত লৈ আহিছোঁ। এইটো হৈছে 11/9/2020 চনত ওলোৱা যিটো এড আছিল, সেই এডৰ মেৰিট লিষ্টটো কোন জিলাত কিমান কাট অফ গৈছিল সেইটো আপোনালোকৰ আগত লৈ আহিছোঁ। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব। যদি ভিডিঅ'টো চাই ভাল পায় অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব পৰৱৰ্তী ভিডিঅ'সমূহ পোনপ্ৰথমে পোৱাৰ বাবে। গতিকে বলক বন্ধু বান্ধৱীসকল, ইতিমধ্যে স্পেচিয়েল টেটৰ ৰিজাল্ট দিছে আৰু 31/10/2021 চনত হৈ যোৱা জেনেৰেল টেটৰ ৰিজাল্টটো এই মাহৰ শেষৰ ফালে দিয়াৰ পূৰ্ণ সম্ভাৱনা আছে। আৰু যিসকলে পাছ কৰিব তেওঁলোকে DEৰ আণ্ডাৰত যি 9354টা পদ খালী আছে তাত আবেদন কৰিব। কিন্তু আপোনালোকে এই 9354টা পদত আবেদন কৰাৰ আগতে 11/9/2020 চনত যিটো এড দিছিল সেই এড মতে কোন জিলাত কিমান কাট অফ গৈছিল সেইটো চাই লোৱাটো আপোনালোকৰ বহুত প্ৰয়োজন বুলি মই ভাবোঁ। আৰু সেইকাৰণে মই 4/2/2021 চনত যিটো ফাইনেল মেৰিট লিষ্ট ওলাইছিল সেই মেৰিট লিষ্ট অনুযায়ী মই LB লেভেলৰ কোন জিলাত কিমান কাট অফ গৈছিল সেইটো মই কেটেগৰী ৱাইজ বনাবলৈ চেষ্টা কৰিছোঁ আৰু বনাইছোঁ। আশা কৰোঁ আপোনালোকে ইয়াৰ পৰা উপকৃত হ'ব। গতিকে বলক আমি প্ৰথমতে যাওঁ। প্ৰথমতে আছে আমাৰ বঙাইগাঁও ডিষ্ট্ৰিক্ট। বঙাইগাঁও ডিষ্ট্ৰিক্টৰ EWS অৰ্থাৎ জেনেৰেল কাষ্টৰ যিটো আমাৰ ৰিজাৰ্ভ আছে সেইটো তাত ষ্টাৰ্টিং পাৰ্চেণ্টেজ অৰ্থাৎ আৰম্ভ হৈছিল 203 পইণ্ট ছামথিঙৰ পৰা আৰু কাট অফ গৈছিল আমাৰ 197 পইণ্ট ছামথিং। আৰু ইয়াত PWD অৰ্থাৎ ফিজিকেল হেণ্ডিকেপ্টৰ কোনো পোষ্ট নাছিল। টোটেল পোষ্ট আছিল 5টা। এইখিনি আছিল বঙাইগাঁও ডিষ্ট্ৰিক্টৰ EWSৰ মেৰিট লিষ্ট। তাৰপিছত আহিল আমাৰ OBC MOBC। বঙাইগাঁও ডিষ্ট্ৰিক্টত OBC MOBCৰ টোটেল পাৰ্চেণ্টেজ আৰম্ভ হৈছিল 208.59 পৰা আৰু লাষ্ট কাট অফ গৈছিল আমাৰ 197.367। ইয়াতো কোনো ফিজিকেল হেণ্ডিকেপ্টৰ পোষ্ট নাছিল। টোটেল পোষ্ট আছিল OBCৰ 7টা। তাৰপিছত আহিল আমাৰ HCৰ ষ্টাৰ্টিং পাৰ্চেণ্টেজ আৰম্ভ হৈছে 209.829 পৰা আৰু লাষ্ট কাট অফ গৈছে 200.614। আৰু ইয়াতো কোনো ফিজিকেল হেণ্ডিকেপ্টৰ কোটা খালী নাছিল। টোটেল পোষ্ট আছিল আমাৰ 5টা। তাৰপাছত আহিলোঁ আমি STP অৰ্থাৎ ST প্লেনৰ। ইয়াৰ ষ্টাৰ্ট হৈছিল 195.56 আৰু লাষ্ট কাট অফ গৈছে 187.852। ইয়াতো আমাৰ PWDৰ কোনো পোষ্ট নাছিল। টোটেল পোষ্ট আছিল খালি 21টা। তাৰপাছত আহিলোঁ আমি UR কেটেগৰী। UR কেটেগৰীৰ ষ্টাৰ্টিং হৈছে পাৰ্চেণ্টেজ 212.76 পৰা আৰু শেষৰ পাৰ্চেণ্টেজটো আছিল 204.967। PWDৰ এইটো আমাৰ ভুল হৈছে। PWD এটাই আছিল, ভুল হোৱা নাই। PWD এটাই পোষ্টে আছিল, তাত খালি সেইজনে পাইছিল 189.8 আৰু টোটেল পোষ্ট খালী আছিল 45। এইখিনি আছিল আমাৰ বঙাইগাঁও ডিষ্ট্ৰিক্টৰ কেটেগৰী ৱাইজ কাট অফ। তাৰপাছত আমি যাওঁ তিনিচুকীয়া ডিষ্ট্ৰিক্ট। তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ EWS এইটোৰ ষ্টাৰ্টিং পাৰ্চেণ্টেজ হৈছিল 196 অৰ্থাৎ 196.676 আৰু শেষৰ পাৰ্চেণ্টেজ আছিল 194.914। ইয়াতো আমাৰ ফিজিকেল হেণ্ডিকেপ্টৰ কোনো কোটা খালী নাছিল আৰু টোটেল পোষ্ট আছিল 19। তাৰপাছত তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ OBC MOBCৰ কোনো খালী পোষ্ট নাছিল। সেইকাৰণে এইটো মানে খালী
শূন্য দিছোঁ। তাৰপাছত এইচ চিৰ আমাৰ আৰম্ভ হৈছিল 193.562 পৰা আৰু লাষ্ট কাট অফ আছিল 189.757। ইয়াতো ফিজিকেল হেণ্ডিক্ৰাফ্টৰ কোনো কোটা খালী নাছিল, টোটেল পদ খালী আছিল 10টা। তাৰপাছত আমাৰ এছ টি পিৰ কোনো পদ খালী নাছিল। তাৰপাছত আহিলোঁ আমি ইউআৰৰ ষ্টাৰ্টিং পাৰ্চেণ্টেজ আৰম্ভ হৈছিল 218.252 আৰু লাষ্ট যিটো আমাৰ কাট অফ গৈছে সেইটো 196.71 আৰু ফিজিকেল হেণ্ডিক্ৰাফ্টৰ দুটা পদ আছিল, এজনৰ আছিল 171.257 আৰু আনজনৰ আছিল 168 সামথিং আছিল। এই দুজনে ফিজিকেল হেণ্ডিক্ৰাফ্টে পাইছিল। টোটেল পদ খালী আছিল আমাৰ 167। এইখিনি আছিল তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ মেৰিট লিষ্ট। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো চাই যদি ভাল পাইছে তেনেহ'লে অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব পৰৱৰ্তী ভিডিঅ'সমূহ আপোনালোকে পোনপ্ৰথমে পোৱাৰ বাবে। আৰু যিটো পৰৱৰ্তী খণ্ড আছে, মই আজি 12খন ডিষ্ট্ৰিক্ট আলোচনা কৰিম আৰু বাকী যিকেইখন ডিষ্ট্ৰিক্ট আছে সেইটো মই পৰৱৰ্তী ভিডিঅ'ত লৈ আহিম। আৰু আপাৰ প্ৰাইমেৰী লেভেলৰ যিটো আছে মেৰিট লিষ্ট সেইটো পৰৱৰ্তী ভিডিঅ'ত লৈ আহিম। এতিয়া আমি আহিলোঁ শোণিতপুৰ জিলালৈ। শোণিতপুৰ জিলাৰ EWS যিটো আছিল তাৰ ষ্টাৰ্টিং পাৰ্চেণ্টেজ হৈছিল 202.556 আৰু এণ্ড পাৰ্চেণ্টেজ আছিল 200.414। ইয়াতো আমাৰ ফিজিকেল হেণ্ডিক্ৰাফ্টৰ কোনো কোটা খালী নাছিল, টোটেল পদ আছিল 10টা। তাৰপাছত আহিলোঁ আমি শোণিতপুৰ ডিষ্ট্ৰিক্টৰ OBC MOBCৰ কোনো ইয়াত খালী পদ নাছিল, গতিকে ইয়াত কোনো একো নাই। তাৰপাছত আহিলোঁ এইচ চিৰ ষ্টাৰ্টিং পাৰ্চেণ্টেজ হৈছে 208 সামথিঙৰ পৰা আৰু লাষ্ট কাট অফ গৈছিল 199.767 আৰু ফিজিকেল হেণ্ডিক্ৰাফ্টৰ এটা কোটা খালী আছিল, সেইজনে পাইছিল 179.219। টোটেল পদ খালী আছিল 31টা। তাৰপাছত আহিলোঁ আমি এছ টি প্লেনৰ ষ্টাৰ্টিং পাৰ্চেণ্টেজ আৰম্ভ হৈছিল 212.5 আৰু লাষ্ট কাট অফ আছিল 189.276। ইয়াত PWDৰ কোনো পদ খালী নাছিল, টোটেল পদ আছিল আমাৰ 9টা। তাৰপাছত আহিলোঁ আমি আনৰিজাৰ্ভৰ প্ৰথম আৰম্ভ হৈছে 214 সামথিঙৰ পৰা আৰু লাষ্ট কাট অফ গৈছে 202.59 আৰু ইয়াত ফিজিকেল হেণ্ডিক্ৰাফ্টৰ তিনিটা কোটা আছিল, তিনিজনে পাইছে। তাত এজন আছিল 200 সামথিং, এজন আছিল 189 সামথিং, এজন আছিল 182 সামথিং। এই তিনিজন PWDয়ে পাইছিল। টোটেল পদ আছিল আমাৰ 86টা। এইখিনি আছিল শোণিতপুৰ জিলাৰ কাট অফ LP লেভেলৰ। এতিয়া আহিলোঁ আমি 4 নম্বৰ শিৱসাগৰ জিলাৰ EWSৰ কোনো পদ খালী নাছিল। তাৰপাছত সেই OBC MOBCও ছেম, তাতো কোনো আমাৰ পদ খালী নাছিল। তাৰপাছত গ'লোঁ এইচ চিৰ ষ্টাৰ্ট হৈছিল আমাৰ ষ্টাৰ্টিং মাৰ্ক আছিল 207.01 আৰু কাট অফ গৈছিল 193.955 আৰু ফিজিকেল হেণ্ডিক্ৰাফ্ট ইয়াত 6জন আছিল। ফিজিকেল হেণ্ডিক্ৰাফ্টৰ 6জনৰ আছিল, ইয়াত 6জনৰ পৰা আৰম্ভণি হৈছিল 193.951 আৰু লাষ্ট যিটো আছিল 6 নম্বৰ তেখেতৰ নাম্বাৰ আছিল 165.82।
এইটো আছিল ফিজিকেল হেণ্ডিক্যাপ্টৰ কোটা আৰু টোটেল পোষ্ট আছিল খালি 219 তাৰ পাছত আহিলো আমি STP শিৱসাগৰ জিলাৰ 199.962 পৰা আৰম্ভ হৈছিল আৰু একেবাৰে শেষৰজনে পাইছিল 190.343 ইয়াতো আমাৰ PWD দুজনে পাইছিল এজনে পাইছিল 177 পইণ্ট সামথিং আৰু বাকি আনজনে পাইছিল 172 পইণ্ট সামথিং টোটেল পোষ্ট আছিল খালি আমাৰ 144 আৰু শিৱসাগৰ জিলাত আনৰিজাৰ্ভৰ কোনো পদ খালি নাছিল এতিয়া আহিলো আমি নলবাৰী জিলালৈ নলবাৰী জিলাৰ EWSৰ কোনো পদ খালি নাছিল OBC MOBC এতিয়া আহিলো OBC MOBCৰ ষ্টাৰ্টিং পাৰ্চেন্টেজ আৰম্ভ হৈছিল 213.917 আৰু লাষ্ট পাৰ্চেন্টেজ আছিল 195.7 PWDৰ কোনো কোটা খালি নাছিল টোটেল পোষ্ট আছিল 68 এইখিনি আছিল নলবাৰী জিলাৰ OBC MOBCৰ তাৰ পাছত আহিল আমাৰ HC নলবাৰী জিলাৰ HCৰ কোনো কোটা খালি নাছিল বা পদ খালি নাছিল তাৰ পাছত আহিল STPৰ আমাৰ ষ্টাৰ্টিং টোটাল মাৰ্ক আৰম্ভ হৈছিল 200.33 আৰু লাষ্ট পাৰ্চেন্টেজ আছিল 187.414 আৰু ইয়াতো ফিজিকেল হেণ্ডিক্যাপ দুজন আছিল দুজনে পাইছিল 187.414 আৰু এজনে পাইছিল 173.11 টোটেল পোষ্ট আছিল 54 তাৰ পাছত আহিলো আমি আনৰিজাৰ্ভ নলবাৰী জিলাত কোনো আনৰিজাৰ্ভৰ পোষ্ট খালি নাছিল এইখিনি আছিল আমাৰ নলবাৰী জিলাৰ কাট অফ কেটেগৰী ওয়াইজ এতিয়া আহিলো আমাৰ নগাঁৱলৈ নগাঁৱত EWSৰ ষ্টাৰ্টিং পাৰ্চেন্টেজ হৈছিল 200.929 আৰু কাট অফ গৈছিল 197.162 আৰু ফিজিকেল হেণ্ডিক্যাপ ইয়াত এজনে পাইছিল 187.612 টোটেল পোষ্ট খালি আছিল 23টা EWSৰ তাৰ পাছত আহিলো আমি OBC MOBC লৈ OBC MOBCৰ ষ্টাৰ্টিং মাৰ্ক আৰম্ভ হৈছিল 212.883 আৰু যেটো কাট অফ গৈছিল 197.795 আৰু ফিজিকেল হেণ্ডিক্যাপ ইয়াত দুজনে পাইছিল এজনৰ আছিল 182 আনজনৰ আছিল 176.77 টোটেল পদ আছিল 124 তাৰ পাছত আহিলো HCৰ কোনো নগাঁৱত খালি পোষ্ট নাছিল তাৰ পাছত ST প্লেনৰ ষ্টাৰ্টিং পাৰ্চেন্টেজ আৰম্ভ হৈছিল 200.19 তাৰ পাছত কাট অফ গৈছিল 189.438 ফিজিকেল হেণ্ডিক্যাপৰ এটা পোষ্ট আছিল 179 সামথিং পাইছিল টোটেল খালি আছিল STPৰ পোষ্ট 64 তাৰ পাছত নগাঁৱত STH অৰ্থাৎ হিলছৰ এজনে পাইছিল 188 আৰু বাকি আৰু কোনো পদ নাছিল এটা পদে পাইছে পদ খালি থাকে STHৰ এই কাৰণে এটো আৰু এনে দিছো পাছত আনৰিজাৰ্ভ নগাঁৱত আনৰিজাৰ্ভৰ টোটেল পাৰ্চেন্টেজ আৰম্ভ হৈছিল 218.471 আৰু লাষ্টত পাইছিল 201.362 আৰু ফিজিকেল হেণ্ডিক্যাপ 198.9
নৰ পৰা আৰম্ভ হৈ 188.733 অৰ্থাৎ 6জনে পাইছিল ফিজিকেল হেণ্ডিকেপ্টৰ 6টা পোষ্ট খালী আছিল তাত টোটেল পোষ্ট আছিল আনৰিজাৰ্ভত 204 204টা এইখিনি আছিল নগাঁও জিলাৰ কাট অফ ইয়াৰ পাছত আমি যাওঁ মৰিগাঁও জিলালৈ মৰিগাঁও জিলাৰ EWS কেটেগৰীৰ ষ্টাৰ্টিং পাৰ্চেণ্টেজ আছিল 201.967 আৰু লাষ্ট কাট অফ হৈছিল 197.152 ফিজিকেল হেণ্ডিকেপ্টৰ কোনো পোষ্ট খালী নাছিল টোটেল পোষ্ট আছিল EWSৰ 12টা তাৰ পাছত OBC MOBC কেটেগৰীৰ ষ্টাৰ্টিং পাৰ্চেণ্টেজ আছিল 208.938 আৰু কাট অফ গৈছিল 196.083 আৰু ফিজিকেল হেণ্ডিকেপ্ট এজনেই পাইছিল তেওঁৰ পাৰ্চেণ্টেজ আছিল 197.395 টোটেল OBCৰ খালী পদ আছিল 78টা তাৰপাছত আহিলোঁ আমি মৰিগাঁও জিলাৰ HC কেটেগৰীলৈ HC ষ্টাৰ্টিং পাৰ্চেণ্টেজ আছিল 206.214 আৰু লাষ্ট কাট অফ হৈছিল 203.548 আৰু ফিজিকেল হেণ্ডিকেপ্টৰ কোনো পোষ্ট খালী নাছিল টোটেল পোষ্ট আছিল 3টা তাৰপাছত আহিলোঁ আমি ST প্লেনৰ কোনো পোষ্ট খালী নাছিল মৰিগাঁও ডিষ্ট্ৰিক্টত তাৰপাছত আহিলোঁ ST হিলছ এজনে পাইছে সেইটো 173.833 এইটোৱে আছিল ST হিলছৰ তাৰপাছত আহিলোঁ আনৰিজাৰ্ভ মৰিগাঁও ডিষ্ট্ৰিক্টৰ আনৰিজাৰ্ভৰ টোটেল পাৰ্চেণ্টেজ আৰম্ভ হৈছিল 223.833 আৰু লাষ্ট কাট অফ গৈছিল 202.117 আৰু ফিজিকেল হেণ্ডিকেপ্টৰ পোষ্ট আছিল 3টা তাৰে প্ৰথমজনৰ আছিল 192 আৰু শেষৰ লাষ্ট কাট অফটো আছিল 169.48 আৰু টোটেল পদ আছিল 106টা তাৰপাছত আহিলোঁ আমি লখিমপুৰ ডিষ্ট্ৰিক্টলৈ লখিমপুৰ জিলাৰ EWSৰ ষ্টাৰ্টিং পাৰ্চেণ্টেজ আছিল 199.538 আৰু কাট অফ গৈছিল 195.257 ফিজিকেল হেণ্ডিকেপ্ট এজনে পাইছিল ইয়াত মোৰ অলপ উল্টা পাল্টা হৈছে এইটো 185.457 হ'ব ইয়াত ভুল কৰি দিয়া গৈছিল অলপ তাৰ কাৰণে ক্ষমা কৰিব আৰু টোটেল পোষ্ট আছিল 18টা তাৰপাছত আহিলোঁ আমি OBC MOBCৰ ষ্টাৰ্টিং পাৰ্চেণ্টেজ আছিল 217.1 আৰু কাট অফ গৈছিল 197.99 ফিজিকেল হেণ্ডিকেপ্ট এজনে পাইছিল 177 তেওঁৰ পাৰ্চেণ্টেজ আছিল আৰু টোটেল পোষ্ট আছিল 30টা তাৰপাছত আহিলোঁ HC কেটেগৰীৰ ষ্টাৰ্টিং পাৰ্চেণ্টেজ আছিল 203.91 আৰু লাষ্ট কাট অফ গৈছিল 193.924 আৰু ফিজিকেল হেণ্ডিকেপ্টৰ এটা পোষ্ট আছিল তাত 175.243 পাইছে আৰু টোটেল পোষ্ট আছিল HCৰ 54 তাৰপাছত আহিলোঁ আমি ST প্লেনৰ ষ্টাৰ্টিং পাৰ্চেণ্টেজ আছিল 197.829 আৰু কাট অফ গৈছিল 176.867 ফিজিকেল হেণ্ডিকেপ্টৰ কোনো কোটা খালী নাছিল টোটেল পোষ্ট আছিল ST প্লেনৰ মাত্ৰ 2টা তাৰপাছত আহিলোঁ আনৰিজাৰ্ভৰ ষ্টাৰ্টিং পাৰ্চেণ্টেজ আছিল 216.689 আৰু কাট অফ গৈছিল 199.8
814 আৰু PWDৰ পোষ্ট আছিল তাত খালি 5টা তাত আৰম্ভ হৈছিল 187 পইণ্ট সামথিঙৰ পৰা আৰু শেষৰজনৰ আছিল 172 পইণ্ট সামথিং টোটেল পদ আছিল 162 এইখিনি আছিল লখিমপুৰ জিলাৰ কাট অফ এতিয়া আহিলো আমি কামৰূপ ৰুৰেললৈ EWSৰ কাট অফ আৰম্ভ হৈছে 206.33 আৰু লাষ্ট কাট অফ হৈছিল 197.286 আৰু PWD অৰ্থাৎ ফিজিকেল হেণ্ডিকেপ্টৰ এটা পোষ্ট আছিল 197.738 পাইছে টোটেল পোষ্ট আছিল 12টা তাৰপাছত আহিলো OBC MOBC লৈ OBC MOBCৰ ষ্টাৰ্টিং পাৰ্চেন্টেজ আছিল 214.433 আৰু কাট অফ গৈছিল 195.378 ফিজিকেল হেণ্ডিকেপ্টৰ এটা পোষ্ট আছিল 181.79 পাইছে টোটেল পদ আছিল 39টা এতিয়া আহিলো HC লৈ HCৰ কোনো পোষ্ট খালি না আছিল গতিকে এইটো খালি গ'ল তাৰপিছত আহিল ST প্লেনৰ ষ্টাৰ্টিং পাৰ্চেন্টেজ আছিল 199.872 আৰু কাট অফ গৈছিল 197.948 ফিজিকেল হেণ্ডিকেপ্টৰ কোনো পোষ্ট খালি না আছিল টোটেল পোষ্ট আছিল 2টা আৰু কামৰূপ ৰুৰেলৰ কোনো আনৰিজাৰ্ভ পোষ্ট না আছিল বন্ধু বান্ধৱীসকল যদি ভিডিঅ'টো চাই ভাল পাইছে বা কিবা উপকৃত হয় তেনেহ'লে অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব পৰৱৰ্তী ভিডিঅ'সমূহ আপোনালোকে পোনপ্ৰথমে পোৱাৰ বাবে আৰু পৰৱৰ্তী মই যেটো বাকি কেইখন ডিস্ট্ৰিক্ট আছে তাৰ ভিডিঅ'টো মই অহাকালি লৈ আহিম আৰু UP লেভেলৰ যেটো মেৰিট লিষ্ট আছে হেতু মই অহাকালি লৈ আহিম যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পায় কমেন্ট কৰি জনাই দিব তেতিয়াহ'লে আনিম নহ'লে নানো এতিয়া আনিলো আমি কামৰূপ মেট্ৰলৈ কামৰূপ মেট্ৰৰ EWSৰ কোনো খালি পোষ্ট না আছিল OBC MOBCৰ ষ্টাৰ্টিং পাৰ্চেন্টেজ আছিল 214.433 আৰু কাট অফ গৈছিল 195 আৰু ফিজিকেল হেণ্ডিকেপ্টৰ এটা পোষ্ট আছিল 181.79 টোটেল পোষ্ট আছিল 39 HCৰ কোনো পোষ্ট খালি না আছিল কামৰূপ মেট্ৰত আৰু তাৰ পাছত আহিলো STP হ'ব এটো মই ST বুলি লিখিছো যে নহক STP ক্ষমা কৰিব STPৰ ষ্টাৰ্টিং পাৰ্চেন্টেজ আছিল 199.872 আৰু কাট অফ গৈছিল 197.948 লৈ আৰু ফিজিকেল হেণ্ডিকেপ্টৰ কোনো পোষ্ট না আছিল পোষ্ট খালি আছিল ST প্লেনৰ মাত্ৰ 2টা আনৰিজাৰ্ভৰ কোনো পোষ্ট খালি না আছিল এইখনত এতিয়া আহিলো আমি যোৰহাট জিলালৈ যোৰহাট জিলাৰ EWSৰ ষ্টাৰ্টিং পাৰ্চেন্টেজ আছিল 198.75 আৰু কাট অফ গৈছিল 195.1 ফিজিকেল হেণ্ডিকেপ্টৰ কোনো পোষ্ট না আছিল টোটেল পোষ্ট খালি আছিল 16টা LP লেভেলত OBC MOBCৰ ষ্টাৰ্টিং পাৰ্চেন্টেজ আছিল আমাৰ 213.300 কাট অফ গৈছিল 198.19 PWD কোনো পোষ্ট না আছিল টোটেল পোষ্ট আছিল 41 তাৰপিছত আহিলো HCৰ ষ্টাৰ্টিং পাৰ্চেন্টেজ আছিল যোৰহাট জিলাত 204.143 আৰু কাট অফ গৈছিল 196.33 আৰু ফিজিকেল হেণ্ডিকেপ্টৰ এটা পোষ্ট আছিল এটো লাষ্ট কাট অফ গৈছিল অৰ্থাৎ এজনী পাইছে এটো 185.433 টোটেল পোষ্ট আছিল
25টা খালি। তাৰপাছত আহিলোঁ আমি এছ টি পিৰ যোৰহাট জিলাৰ এছ টি পিৰ ষ্টাৰ্টিং পাৰ্চেণ্টেজ হৈছিল 207.59 আৰু কাট অফ গৈছিল 187.938। PWD কোনো পোষ্ট নাছিল, টোটেল পোষ্ট খালী আছিল 50। তাৰপাছত UR অৰ্থাৎ আনৰিজাৰ্ভ, যোৰহাট জিলাৰ আনৰিজাৰ্ভৰ ষ্টাৰ্টিং পাৰ্চেণ্টেজ আছিল 216.419 আৰু কাট অফ গৈছিল 198.757। ফিজিকেল হেণ্ডিকেপ্টৰ 3টা পোষ্ট আছিল, তাত এজনৰ আছিল 194 আৰু শেষৰজনৰ আছিল 182.29। টোটেল পোষ্ট খালী আছিল URৰ 145। এইখিনি আছিল যোৰহাট জিলাৰ কাট অফ কেটেগৰী ৱাইজ। তাৰপাছত আহিলোঁ আমি গোলাঘাট জিলালৈ। গোলাঘাট জিলাৰ EWS অৰ্থাৎ জেনেৰেল কাষ্টৰ যিটো আমাৰ ৰিজাৰ্ভ আছে, ৰিজাৰ্ভ কেটেগৰী, সেইটো EWSৰ ষ্টাৰ্টিং পাৰ্চেণ্টেজ আছিল 198.929। কাট অফ গৈছিল 194.29। ফিজিকেল হেণ্ডিকেপ্টৰ কোনো পোষ্ট খালী নাছিল, টোটেল পোষ্ট আছিল 4টা EWSৰ। তাৰপাছত আহিলোঁ গোলাঘাট জিলাৰ OBC MOBCৰ কাট অফ আৰম্ভ হৈছিল, অৰ্থাৎ পাৰ্চেণ্টেজ আৰম্ভ হৈছিল 209.783 আৰু কাট অফ গৈছিল 199.883। ফিজিকেল হেণ্ডিকেপ্টৰ কোনো পোষ্ট নাছিল, টোটেল পোষ্ট আছিল 19টা। তাৰপাছত আহিলোঁ গোলাঘাট জিলাৰ HC কেটেগৰীৰ ষ্টাৰ্টিং পাৰ্চেণ্টেজ আছিল 206.617। কাট অফ গৈছিল 193.6। ফিজিকেল হেণ্ডিকেপ্টৰ কোনো পোষ্ট নাছিল, টোটেল পোষ্ট আছিল 5টা। তাৰপাছত আহিলোঁ আমি এছ টি প্লেনৰ কোনো খালী পোষ্ট নাছিল গোলাঘাট জিলাত। তাৰপাছত আনৰিজাৰ্ভৰ ষ্টাৰ্টিং পাৰ্চেণ্টেজ আছিল 219.533। কাট অফ গৈছিল 199.138 আৰু ফিজিকেল হেণ্ডিকেপ্টৰ এজনে পাইছিল, সেইটো আছিল 187.343 আৰু টোটেল পোষ্ট আছিল 36। গতিকে বন্ধু বান্ধৱীসকল, ভিডিঅ'টো চাই কেনেকুৱা পাইছে অনুগ্ৰহ কৰি মোক কমেণ্ট কৰি জনাই দিব। আৰু যদি এনেকুৱা বাকী যিকেইখন ডিষ্ট্ৰিক্টৰ মই কাট অফ বনোৱা নাই, যদি লাগে আপোনালোকে কমেণ্ট কৰি জনাই দিব, আৰু UP লেভেলৰটো যদি লাগে তথাপি জনাই দিব। গতিকে বন্ধু বান্ধৱীসকল, ভিডিঅ'টো চাই কেনেকুৱা পাইছে অনুগ্ৰহ কৰি মোক কমেণ্ট কৰি জনাই দিব। আৰু যদি ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে মোৰ চেনেলটো অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি ল'ব পৰৱৰ্তী ভিডিঅ'সমূহ পাবলৈ। আৰু মেৰিট লিষ্ট কেনেকৈ বনায় সেই বিষয়ে মই এটা ভিডিঅ' বনাইছোঁ, সেইটো আপোনালোকে প্লেলিষ্টত গৈ চাব পাৰে। আৰু যদি এই ভিডিঅ'টোৰ PDF টো আপোনালোকৰ লাগে তেতিয়াহ'লে মই ডেছক্ৰিপশ্যন বক্সত দি দিছোঁ, তাৰ পৰা আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব। গতিকে আপোনালোক ভালে থাকক, কুশলে থাকক, এইখিনি কৈ আজিৰ ভিডিঅ'টো মই সমাপ্ত কৰিলোঁ। ধন্যবাদ।